এ মা মা ঐ কি কৰি আছ তই কৈছা এইফালে চা আজি সেই কেলে হাঁহি আছ নহয় নহয় সেই মই সেই কৈ দিওঁ নেকি বাৰু আজি কোনো কৈ দিওঁ নহ'লে এতিয়া গম পোৱাতলে কি জনাই দিওঁ আকৌ বুলি কৈছো না নকবি ক'ব নালাগে যি কথা নহয় নহয় তই চাচোন তই কৈ দিলে কথাটো ভাল হ'ব জানো দেই তই কি ভাবিছ মই কৈ দিলে ভাল হ'ব মানে চিনাকিটো দি দিওঁ আকৌ নেলাগে তই শুনি ল তই নহয় নহয় চিনাকিটো দি দিওঁ চবেই চিনি পাব লাগিব নহয় তই 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 যদি এনেকে এলেঙাই দিলেও নহ'ব মই কওঁ নহয় পাছত আকৌ মোক নুদুখিবি তই কি কৈ থাক তই মই এতিয়া মই বন্ধু বান্ধৱী অলপ কৈ দিওঁ নেকি চিনাকি দি দিওঁ নেকি তোক প্ৰথমতে মই নকবিয়ে কৈছোঁ তই নক তোৰ ওপৰত কথা আৰু মই কামত ধৰোঁগৈ দেই মোৰ কাম আছে মোৰ বিয়ালৈ যাব লাগিব মোৰ বহুত ঝেমেলা হৈ আছে আজি গম পাইছ নাই নহয় মই এনে ফটোখন বা ছাইডত দি কিনে থৈ দিছোঁ বাৰু কি কৈ থাক ফটোখন দেখুৱাই দিলোঁ এতিয়া আনিবা কথাটো ক'ম নে নক'ম সেইটো কৰ নহয় তই সঁচা মই যেনিবা নকবি বুলিয়ে কৈছোঁ কেলে এইবোৰ মানুহে গম পালে লাজ পালে ডাঙৰ কথা হ'ব আৰু তই এতিয়া যদি মনে ভাবিছ মই ভাবিছোঁ বা তই বা অন্তৰত কি ভাবিছ তই কি ক'লেও নক'লে মোৰ মনেৰে যেনিবা নকবি কৈছোঁ মই তই কি ভাবিছ তই জান দেই নহয় মই বোলো নোকোৱাকেনো কেলৈ থাকোঁ বাৰু মানে মই বোলো চিনাকিটো দি দিওঁ মানে নোকোৱাকৈ বেয়া লাগে তোৰ মনটো মানে কৈ দিওঁ মানে তেতিয়া মানে বন্ধু বান্ধৱী সকলেও হয়তো আমাক মানে সহায় কৰিব পাৰেতো নহয় মানে আমি কথাটো যেতিয়া জনাই দিম ন তেতিয়া মানে আমাক ভাল পোৱা মানুহ আছে আমাক ভাল পোৱা মানুহ সকলেও আমাক সহায় কৰিব পাৰেতো আমাক জনাব পাৰে মই সেইকাৰণে কৈ দিওঁ বুলি ভাবিছোঁ কৈ দিওঁ দেই পাছত খালি গালি নাপাৰিবা পিতাই সেইটো কিবা ক'ব নেকি আকৌ গম নাপাব বাৰু মই তই কৈ দিওঁ নহয় ভাল যে এইফালে চাই আকৌ তই পাছত খালি মোক কথা শুনাবি নেকি হা সঁচাকৈ মই তই কৈ দিওঁ মই কামত লাগোগৈ দেই মই কৈ দিওঁ যা মায়েও ক'বলৈ ক'লে আৰু মায়ে ক'ব কোৱাৰ কাৰণে মই কৈ দিব বিচাৰিছোঁ আপোনালোকক যেন এখন ফটো মই ছাইডত লগাই ৰাখি থৈছোঁ আপোনালোকে ফটোখন আগলৈকে মন কৰি লওক আপোনালোকে দেখিছে ফটোখন হয়নে নহয় এইগৰাকীক মই আজি চিনাকি কৰি দিওঁ আচলতে মোৰ কোন হয় মানে মোৰ এতিয়া মই মাক সুধি ল'লোঁ কথাটো যেন মই কওঁ নে নকওঁ কথাটো ক'লে ভাল হ'বনে বেয়া হ'ব মই সুধিও ল'লোঁ কিন্তু মায়ে মানা কৰিছিল যে নেলাগে ক'বলৈ চবেই গম পাব গম পালে মানে লাজ মানে ধৰি লওক মানে বেয়াটো মানে চবেই গম পাই গ'লে তাৰপিছত মই ভাবিলোঁ নাই বোলো কৈ দিওঁ কৈ দিলে ভাল হ'ব আপোনালোকক যদি মই কথাখিনি নকওঁ কাক ক'ম আৰু আপোনালোকে ইমান ভাল পায় আমাক ধৰি লওক দুই এজনে বেয়া পায় আৰু বেয়া পোৱা সকলকো আমি ভাল পাওঁ সেইকাৰণে মানে কৈ দিব বিচাৰিছোঁ ফটোখন মই প্ৰথমবাৰ লগাই ৰাখি থৈছোঁ মানে অলপমান বয়স হৈছে বাৰু মোৰ মাৰ লগৰ মায়ে হয় মানে এইগৰাকী অলপ বয়স হৈছে আপোনালোকে দেখিছেই বয়স হৈছে আচলতে কথাটো এইটো আপোনালোকক এটা কমেণ্ট দেখাই ল'ব বিচাৰিছোঁ দেই চাই লওক এই দেখিলে কমেণ্টটো কি লিখিছে আপোনালোকে নিজে চাই লওক কমেণ্টটো মই স্ক্ৰীণত লগাই দিছোঁ মই মানে শব্দটো কৈ নিদিওঁ আৰু এইগৰাকী মানুহগৰাকীতো আপোনালোকে দেখি আছে এইগৰাকী মানে মোৰ মাতৃ বয়সৰ লগত আচলতে ভাবি পোৱা নাই এগৰাকী মহিলা হৈ এনেকুৱা কমেণ্ট কেনেকৈ কৰিব পাৰে বাৰু আপোনালোকে সকলোৱে জানে মা আৰু মই কমেডি ভিডিঅ' বনাওঁ এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' বনাওঁ আপোনালোকক মনোৰঞ্জন দিওঁ আমাৰ উদ্দেশ্য সেইটোৱে আমি পইচাৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবলৈ অহা নাই ঠিক আছে আৰু ইউটিউবৰ মানুহ কেইটকানো পইচা পায় যিসকলে ইউটিউব কৰি আছে সেইসকলে গম পায় ইউটিউব ফেচবুকৰ পৰা পইচা কেইটকা পায় ইউটিউব কৰি থকাসকলে ভালকৈ জানে মই আপোনালোকক কৈ নিদিলেও হ'ব প্ৰথম কথা মই ছ'চিয়েল মিডিয়াত মই পইচাৰ কাৰণে অহা নাই মই ভাল পাওঁ আচলতে মোৰ এইটো হবি হয় মই ভাল পাওঁ আপোনালোকক হহুৱাই ভাল পাওঁ মই ভিডিঅ' বনাই ভাল পাওঁ সেইকাৰণেহে মই আপোনালোকৰ মাজলৈ আহিছোঁ দেই তো এটা কথা হ'ল এই আইতাগৰাকীয়ে
যিটো কমেণ্ট কৰিলে আচলতে কিয় কৰিলে? আমিতো কমেডি ভিডিঅ' বনাইছোঁ, আমিতো তাত একো বেয়া ভিডিঅ' বনা নাই। কিবা জানো বেয়া ভিডিঅ' বনাইছোঁ? আপোনালোকে কওকচোন। যদি কিবা বেয়া ভিডিঅ' বনাইছোঁ, এইটোতো বেয়া ভিডিঅ' বুলি আপোনালোকে আঙুলিয়াই দিয়কচোন। তো মই সেইকাৰণে এই আইতাগৰাকীক মানে মই মোৰ ইউটিউবত আছে 1.5 লাখ অনুৰাগী আগত পৰিচয় কৰাই দিছোঁ। মানে এনেকুৱা লোকসকলক চিনাকি কৰাই দিয়াটো মই দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। এগৰাকী মহিলা হয়, মহিলা মানুহ হৈও এনেকুৱা কমেণ্ট কৰে, সেইটো কাৰণে মই চিনাকি কৰাই দিছোঁ যে মোৰ আন আৰু লক্ষ্য আৰু উদ্দেশ্য নাই। কাৰণ কেলৈ নিজৰ মাতৃ আৰু পিতৃক ধৰি যদি কোনোবাই কথা ক'ব, মই কিন্তু সহ্য নকৰোঁ। সেইটো প্ৰথম কথা। নিজৰ পিতৃ আৰু মাতৃৰ পৰাই সৃষ্টি সংসাৰ দেখিলোঁ, আৰু সৃষ্টি সংসাৰ দেখি কেনে আপোনালোকৰ আগত এইবিলাক কৰি আছোঁ, ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াই আছোঁ। কিন্তু সেই পিতৃ আৰু মাতৃৰ ওপৰত যদি কোনোবাই আঙুলি টোৱাব, মই কিন্তু সহ্য নকৰোঁ। আচলতে মই একো খং বা দম্ভ অহংকাৰ নকৰোঁ। আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰি দিছোঁ, চিনাকি কৰাই দিছোঁ এইগৰাকী। আচলতে এইগৰাকী ভগৌ চাগে সন্তান আছে। সেই সন্তানক কেনেকৈ শিক্ষা দিয়ে মোৰ এইটোহে চিন্তা হৈছে। নিজৰ সন্তান আছেতো, আইতাটো মোৰ আইতা বয়স হয়, এগৰাকী আইতা হ'লগৈ। আইতাই নিজৰ সন্তানক কেনেকৈ কি শিক্ষা দিলে, কেনেকৈ কি জ্ঞান দিলে, মোৰ এটা সন্দেহ হৈছে। সঁচাকৈ দেই, মানে নিজৰ সন্তানক শিক্ষা দিব লাগিব। আচলতে এনেকৈ শিক্ষা দিলে নেকি? কোনোবা কিবা ভিডিঅ' বনাব, এনেকুৱা কমেণ্ট কৰিবি, এনেকৈ শিক্ষা দিলে নেকি? মই সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত এইগৰাকীক মই চিনাকি কৰাই দিছোঁ। আৰু এই আইতাগৰাকী ভাগৰ পৰিয়ালবৰ্গকো দেখাইছোঁ। মানে দেখিব ভিডিঅ'টো, পৰিয়ালবৰ্গই দেখিব যেন আচলতে এইগৰাকী মানসিকতাটো এনেকুৱাহে, মানে আনৰ ভিডিঅ'ৰ তলত আহি পিনে মানে এনেকুৱা কমেণ্ট কৰে। আচলতে মই এইগৰাকীক মোৰ ভিডিঅ' চাবহি বুলি মই কোনো মাতি অনা নাই। মোৰ ভিডিঅ' নাচালেও হ'ব, ঠিক আছে। যোনজনে চাই, এজনে হওক বা দুজনে হওক, যোনসকলে মোক ভাল পায় সেইসকলে চোৱাটোৱে মই বিচাৰোঁ। সঁচাতে কৈছোঁ। কিন্তু এইগৰাকীক মই কেতিয়াও জোৰ নকৰোঁ। মই চিনি নাপাওঁ, না ঘৰ ক'ত, কি কথা মই চিনি নাপাওঁ। কিন্তু হঠাৎ মই ৰাতিপুৱাই শুই উঠিছিলোঁহে, কমেণ্টটো পালোঁ। আচলতে মোৰ এইবিলাক ভিডিঅ' বনাবলৈ মনে নাছিল। মই এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' বনাওঁ, কমেডি ভিডিঅ' বনাওঁ, ঠিক আছে। কিন্তু হঠাৎ দুচকুত ভাহি আহিল এই কমেণ্টটো, আৰু সেইকাৰণে মই ভিডিঅ'টো বনাবৰ কাৰণে বাধ্য হৈ গ'লোঁ। বেয়া লাগে ন? এগৰাকী আইতা বয়সৰ, এগৰাকী ইমান বৃদ্ধ মহিলা হৈও এই কমেণ্টটো কৰিছে, বাকীসকললৈ কি থাকিলে? এইটো নাপায় নহয় এনেকুৱা কমেণ্ট কৰিবলৈ, হয় নহয়? কওকচোন আপোনালোকে। যদি কিবা এটা বেয়া দেখিছে কওক, বুজাওক, মই বুজিম ন? ভালছে কওক। ভুল নহয় বুলি আমি নকওঁ, ভুল হৈ যাব পাৰে। কিন্তু আপুনি এনেদৰে নহয়, আপুনি ভাল মতে ক'ব পাৰে, ভাল কমেণ্ট এটা কৰিব পাৰে। কিন্তু দেউতাকক ধৰিছে, আপোনাৰ যদি দেউতাকক মই ধৰোঁ, আপোনাক কেনেকুৱা লাগিব কওকচোন? সেইকাৰণে আপোনাক চিনাকি কৰাই দিছোঁ, আপুনি এইটো বেয়া নাপাব। সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত চিনাকি কৰাই দিছোঁ। আৰু আপোনাৰ সন্তান আছে যদি বা ঘৰৰ পৰিয়ালবৰ্গ আছে যদি চিনাকি কৰাই দিছোঁ। আচলতে আপুনি কেনেকুৱা মানুহ আপোনাক জানিব লাগিব। আচলতে আপুনি এনেকুৱা মানুহ, এতিয়া আপোনাৰ বংশ পৰিয়ালে, আপোনাৰ গাঁৱৰ ওচৰ চুবুৰীয়া জানিব যেন সঁচাকৈ দেই মইতো ভাল বুলি ভাবিছিলোঁ, এইগৰাকী এনেকুৱাহে নেকি? এতিয়াতো সকলোৱে আপোনাৰ ওপৰত বু বাবা কৰিব লাগি যাব, আপোনাৰ কথা চৰ্চা কৰিব এতিয়া, হয় নহয়? কওকচোন। আপুনি এইটোৱে বিচাৰি আছিল, মানে নাপায়, এনেকুৱা নকৰিব, গম পাইছে? এনেকুৱা কৰাটো বেয়া কথা, গম পাইছে নাই মা? এই চাই আকৌ, মানে এইগৰাকীয়ে গম পাইছে নাই? মানে বেয়া কমেণ্ট কৰিছে এইগৰাকীয়ে, বেয়া কমেণ্ট কৰিছে। মানে মোৰ দেউতাক ধৰি কথা কৈছে। এতিয়া তই কি কৰিবি চাচোন বা দেউতাক ধৰি কথা কৈছে, ইমান মানে এনে কথাটা কৈছোঁ দেই। এতিয়া তই হ'লেও এতিয়া বেলেগ মানুহক বেয়া কথা ক'ব পাৰিবি জানো? আমি নিজে কিবা এটা কৰিছোঁ, আমি বেলেগ মানুহক আমি বেয়া কথা নকওঁ। মানে নিজৰ গাটো চিকুটিলে যিমান দুখ পাম, কষ্ট পাম, লোকৰো তেনেকুৱা লাগিব। সেইবোৰ মানুহৰ ভিতৰত নপৰে। হে, যি নেকি মোৰ নিচিনা বয়সৰ মানুহ এজনীয়ে যদি সেইষাৰ কথা ক'ব পাৰিছে, সিহঁতে কি থাকিলে অন্য উঠি অহা প্ৰজন্মক কি বুজাব? নহয়, এনে কথাটো কৈছোঁ দেই। এতিয়া আমাক তো জানো এনেকুৱা শিক্ষা দিছোঁ আজিলৈকে? আমি তেনেকুৱা কওঁ, নকৰিবি, তেনেকৈ নাথাকিবি, ভালকৈ থাকিবি, ভাল পথ যাবি, এনেকৈ কওঁ। মানুহক তেনেকৈ নকবি, এনেকৈ কওঁ, বেয়া কথা নকবি, এনেকৈ কওঁ। তহঁতকো আজিলৈকে সেইবোৰ কোৱা নাই। তাকেতো আৰু বেয়া কথা ক'বলৈ আৰু নহয় আনটো একো নহয়, মানে বাকী বেলেগ বেয়া কমেণ্ট কৰিলে একো নাই, নিজৰ পিতৃক লৈ সেই কথাটো কোৱাৰ কাৰণে বেয়া লাগিছে তাৰমানে। এনেই ক'ব নালাগে এইটো পিতৃক, হয় নহয়? এতিয়া আমি যেনিবা কিবা এটা ভিডিঅ' এটা প্ৰস্তুত কৰোঁ, কমেডি ভিডিঅ', হয় নহয়? এতিয়া কিবা মনোৰঞ্জনৰ কাৰণেহে আমি এতিয়া কিবা এটা ভাল লাগে ধেমালি কৰি থাকোঁ। আমাৰ নিচিনা আকৌ নিজৰ মাতৃ বা নিজৰ সন্তানে
তেনেকৈ আকৌ ভিডিঅ' প্ৰস্তুত কৰিবলৈ শক্তি আছে নাই আকৌ সেইটো লাগিবতো আচলতে খেলটো গম পাইছে নাই আচলতে এইগৰাকীয়ে মানে জ্বলিছে মানে ইয়াৰ মানে সন্তানে চাগে এইগৰাকীক মানে অত্যাচাৰ কৰে অশান্তি কৰে জ্বলিছে আমাৰ মানে এই মৰম চেনেহখিনি দেখি মানে সহ্য কৰিব পৰা নাই কাৰণটো সেইটো সহ্য কৰিব পৰা নাই আৰু পৰা নাই কাৰণে এনেকুৱা কমেণ্ট এটা কৰিছে সঁচাকে ন মানে নিজৰ সন্তানৰ পৰা আপুনি মৰম পাবলৈ আপুনি মৰম পাব নোৱাৰিলে আপুনি মানুহগৰাকী এনেকুৱা সেইকাৰণে মৰম নাপালে গম পাইছে নাই আইতা মই আপোনাক কৈ দিছোঁ আপুনি যেন আমাৰ মাক পুতেকৰ মৰম চেনেহখিনি দেখি অভিনয়খিনি দেখি আমি ইমান ধুনীয়াকৈ মিলি জুলি থাকোঁ যেন নিজৰ বাই ভনীয়েকৰ নিচিনাকৈ আপুনি মানে এইখিনি সহ্য কৰিব নোৱাৰিলেই আপুনি এইখিনি আপুনিও মৰম চেনেহ পালেহেঁতেন আপোনাৰ সন্তানৰ পৰা কাৰণ কেলে আপুনি মানুহগৰাকী যেন এনেকুৱা সেইখন নাপালে আকৌ হয়নে নহয় জ্বলিছে ন জ্বলিছে সেইটো কাৰণে নিজে যেনিবা বেছিকে এনে কিবা এটা দেখুৱাই দিছে যাতে বন্ধ হলেও হওক মানে এদিন ডিমটিভেট হওক বন্ধ হলেও হওক আমি তাৰ কাৰণে ঘেণ্টা ভয় কৰিম আমি তাকেতো সেইটোৱে ক'লো যেন আমি কৈ আপোনাৰ কমেণ্টে আমাৰ হিলাব নোৱাৰে খালি তোমাৰ বেয়া লাগিছে নিজৰ দেউতাকক লৈ কাৰণে বেয়া নহয় নিজ ভালে জগত ভাল সেইটো ধৰা নাই নিজে ভাল থাকিলে দহে দহা কৈ থাকক ভগৱান আছে এজন সাক্ষাৎ ভগৱানে চাব আৰু সমাজে চাব আৰু ওচৰ চুবুৰীয়া সেইবোৰ লগৰ বন্ধু বান্ধৱ বৰ্গই চাব তাৰ নিচিনাজনীয়ে দৰ্শন কলো আমি ভয় নকৰো নহয় ইমান দিন ভিডিঅ' প্ৰস্তুত কৰিছো কোনো কওঁতা নাই সি আকৌ জন্ম হ'ল ক'ৰ পৰা আকৌ কি এতিয়া ইহঁতৰ ঘৰৰ মানুহে দেখিব দেখি মানে ভাবিব দে তইনো এনেকুৱা কমেণ্ট কৰ নে সেই মানুহজনী লাজ পাব নহয় আকৌ হয়তো সেই বংশ পৰিয়ালৰ বৰ্গৰ মোৰ কিবা সম্বন্ধীয় লাগিব পাই হয় নাই এনেকুৱা ভয় দেখাব মানুহচোন আমি চিনি পাওঁ সেই মানুহজনী চোন খানদানলৈকে চিনি পাওঁ বংশ পৰিয়াল চিনি পাওঁ মোৰতো বাই ভনী আছে মা দেউতা আৰু ভাইটি ভণ্টি জেঠাই আই বোপাই পেহী পেহা আছে সিহঁতে তো দেখি পিনি ভাবিব নহয় এইজনী মানুহ এনেকুৱাই তাতো সন্মান থাকিব ক'ৰ পৰা সি কমেণ্টটো কৰিছিলে সাধাৰণতে বেলেগ ধৰণে কিবা কমেণ্ট এটা কৰিবা নাই নিজৰ মা দেউতা হ'ল ভগৱান আৰু ক'তো নাপায় আপোনালোকে মাক বাপেক হ'ল ভগৱান আৰু ভগৱানক যদি আঙুলি টোৱাই যদি মোৰ নিজৰ মা দেউতা আঙুলি টোৱালে মই কমেই সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ আপোনালোকে আপোনালোকে ভুল নুবুজিব মোৰ একো বেলেগ মানে মানসিকতা নাছিল যেন ভিডিঅ'টো বনাই বা এগৰাকীক মানে অপমান কৰা কিবা মোৰ মানসিকতা নাছিল কিন্তু সেই বাপেকক ধৰি কমেণ্টটো কৰাৰ কাৰণে মই সহ্য নহ'ল মানে বাপেক মাকক যদি কোনোবা আঙুলিয়াই মানে মই সহ্য নকৰিলোঁ এইটো কথা কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আৰু অসমবাসী ৰাইজ আপোনালোকেও আপোনালোকৰ মন্তব্যসমূহ দিবচোন যেন মই কিবা ভুল কৰিছোঁ নেকি যদি মই কিবা ভুল কৰিছোঁ আপোনালোকে 10জনে যদি কয় আপোনালোকৰ কথাটো মই মানিম এইটোৱে ক'লোঁ ভিডিঅ'টো পাৰিলে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে এগৰাকী বংশ পৰিয়ালে দেখক আৰু নিজৰ সন্তান আছে তেওঁ সন্তানে দেখক মানে ঘৰৰ ওচৰ চুবুৰীয়া দেখক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক অনুৰোধ কৰিলোঁ দেই ধন্যবাদ